শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা আমাৰ এই বন্ধুত্ব জাৰ্ণাটো কিহৰ দৰে গম পাইছানে সাদা আৰু চুনৰ দৰে মানে আনটো নহলে ইটো নহয় একদম আধৰুৱা আপোনাৰ এই মৰম লগা আৰু প্ৰেৰণাদায়ক কথাখিনি মোক বহুত সাহস দিলে মোৰ এনেকুৱা লাগিছে মই যি কৰিবলৈ লৈছো এয়া কোনো ভুল সিদ্ধান্ত নহয় অঞ্জু তই এটা কাম কৰচোন এই ফোনটো লগাচোন মাতটো শুনিলে কি জানি চিনেই পাওঁ দেতা তই অঞ্জু বুলি কাক মাতি আছ তোক ইমান সময় হ'ল এতিয়াও দেখোন অনু ঘৰলৈ ঘূৰি নাহিল গাড়ীখন লৈ তাই ক'লে গ'লনো কেনেবাকৈ তাই মোক বুজাই বঢ়াই নিজে কিবা এটা কৰিবলৈ যোৱা নাইতো নাই নাই তাই তেনেকুৱা একো নকৰে মা হা বা ক'ত গ'লনো তাকেইতো ভাবি আছো জিউ এতিয়াৰ পৰা মমি আৰু নাহে তোমাৰ যিমানখিনি কৰিবলগীয়া গোটেইখিনি ময়ে কৰিম মই জানো মা মমি বাজি আমাৰ ঘৰত বেছি দিন নাথাকে সেইটো কথা মই আগতেই জানিছিলো যি হ'ল ভালেই হ'ল মা মাত্ৰ এতিয়া তোমাৰহে কষ্ট হ'ব মোৰ কষ্টৰ কথা তুমি ইমান ভাবিব নালাগে তোমাৰ কাৰণে কিবা এটা কৰিব পৰাটো মোৰ কাৰণে আনন্দহে জিউ তুমি ৰোৱাচোন মই তোমাৰ কাৰণে কিবা এটা খাবলৈ বনাই আনো মা কালি ৰাতি আমাৰ ঘৰলৈ মানুহ এজন আহিছিল নেকি মোক মমি বাই কৈছিল মানুহজনে বোলে আমাক ঘৰৰ পৰা উলিয়াই দিব আমাৰ ঘৰটো লৈ ল'ব নেকি মা কি হ'ল সেইটো ইমানকে কি চাই আছ আপোনাক কিন্তু মই মানিছো এদিন এই ঘৰটোক লৈ বিভূতি ফুকনে লেবেল দিছিল আৰু মই তাৰ সেই লেবেলটো ভাঙি মোৰ ষ্টাইলত কৰি ল'লো খুব বেছি এমাহ তাৰপিছত সেইটো প্ৰপাৰ্টি মোৰ হৈ আছে ইমানবোৰ প্ৰপাৰ্টি আপুনি কি কৰিব এইটো নহ'লে মোকে দি দিয়ক আৰে মোৰ মানে তোৰ বুলি ধৰি লওঁ না আৰু শুন দুদিন পাছত সেইটো আমাৰ ঠিকনা ষ্টপেজ হ'ব তাত আমি আড্ডা মাৰিম মদ খাম পাৰ্টি কৰিম মুঠতে ফুল টাইম পাৰ্টি মানে বিভূতি ফুকনৰ ঘৰটো আপুনি ক্লাবলৈ ৰূপান্তৰিত কৰিব এক্সেক্টলি অতি সোনকালে মই তোক সেইটো ক্লাবলৈ লৈ গৈ আছো কিন্তু এতিয়াতো তাত ফুকনৰ ফেমিলি আছে আৰে থাকিলে থাকক তাত মোৰ কি আহে যায় ফেমিলিহে আছে ফুকনটো নাই আৰু ফুকনৰ ফেমিলি মানে জানো মোৰ ফেমিলি নহয় বুজিলি বুজিলো বুজিলো কিন্তু ৰমন দা এই বিভূতি ফুকন মানুহটো গ'ল ক'ত কেনেবাকে আপুনি তেওঁ কিবা কৰা নাইতো
দেউতা, তোমাৰ এই গাড়ীখনতে তোমাৰ ফটো একপি পালোঁ। নাজানো কিয় আজি তোমালৈ বৰকৈ মনত পৰিছে। সৰুতে এই গাড়ীখনতে কম ফুৰিছিলোঁ নে তোমাৰ লগত মই? দেউতা, মই যেতিয়াই বাহিৰলৈ ওলাই আহোঁ মই এই চকুটোতে তোমাকে বিচাৰি ফুৰিম, কিন্তু তোমাক বিচাৰি নাপাওঁ। আমাক এনেদৰে এৰি থৈ ক'ত গুচি গ'লা তুমি? তোমাৰ কি আমালৈ এবাৰো মনত নপৰে দেউতা? দাদা, পানী এবটল দিবচোন। এইটো লওক। এই ছোৱালীজনীক মই বাৰে বাৰে কিয় লগ পাওঁ? এবাৰ দুবাৰ নহয়, আজিলৈকে কেইবাবাৰো তাইক মই এনেকৈ লগ পাইছোঁ, কিন্তু তাই মোক চিনিয়ে নাপায়। আৰু মই কিয় তাইক দেখিলে মোৰ তাইৰ লগত কথা পাতিবলৈ মন যায়, এবাৰ সুধিবলৈ মন যায় তাইৰ নামটো কি, কিন্তু মোৰ সেইখিনি সাহস নহয়, কিবা এটা ভয় লাগে। কিন্তু এই বেদেটো কাকো ভয় নকৰে, তেন্তে এই সাধাৰণ ছোৱালীজনীলৈ কিয় ভয় খাইছো? ক ছোৱালী ড্ৰাইভাৰ দেখিয়ে গাড়ীত বহিছিলোঁ, ভাবিছিলোঁ দুই এষাৰ মিঠা মিঠা কথা পাতিম, কিন্তু গোটেই ৰাস্তাত তুমিচোন মনে মনে থাকিলা। অলপ চেনি তেনি দিলেহে বেছিকৈ ভাড়া পাবা। পুলিচে মোক থানালৈ মাতিছে, ঘূৰি নাহিলে গম পাবি মোক এৰেষ্ট কৰিছে। কি কৈ আছা তুমি এইবোৰ? পুলিচে তোমাক কিয় মাতিছে? কিয় মাতিছে সেইবোৰ থানালৈ গ'লেহে গম পাম। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা, সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। হয়, কোনে ক'লে? মই থানাৰ পৰা ওচি ক'লো। ৰাতিপুৱাৰে পৰা এইটো নম্বৰত ফোন কৰি আছো, কিন্তু এইটোতো আপোনাৰ ছোৱালীৰ ফোন নাম্বাৰ। তাই ফোনটো কিয় নধৰে? তাই ফোনটো ঘৰতে এৰি থৈ গৈছে। কিন্তু ছাৰ, আপুনি বা কিয় ফোন কৰিলে? ভাল বেয়া খবৰ ল'বলৈ পুলিচে ফোন নকৰে, কাম আছে সেইবাবে ফোন কৰিছিলোঁ। শুনক, আপুনি এতিয়াই থানালৈ আহক। থানালৈ? কিন্তু কিয়? এতিয়াই যাবলৈ মোৰ অকণমান অসুবিধা হ'ব। আপুনি আহিলে কিন্তু আপোনাক ঘৰৰ পৰা চুচুৰি আনিবলৈ আমাৰ অলপো অসুবিধা নহ'ব। এতিয়া চইচ আপোনাৰ, আপুনি নিজে আহিব নে আমি? নাই ছাৰ, মই গৈ আছোঁ, আধা ঘণ্টাৰ ভিতৰতে পাই আছোঁ। গুড, ভেৰি গুড, আহক। আহিলে গম পাব মোৰ মঞ্চলে আপোনাক কিয় মাতিছোঁ। মা, মই অলপ বাহিৰৰ পৰা আহোঁ। তই এতিয়া ক'তো ওলাই যাব নোৱাৰ, তই জুইৰ লগতে থাক, মই অলপ ওলাই যাব লাগিব। ক'ত যোৱা তুমি? তোৰ দৰে সাজি কাচি মই ফুৰিবলৈ নাযাওঁ। এনেকুৱা পৰিস্থিতিত তই কেনেকৈ ঘূৰি ফুৰিব পাৰ কচোন? তোৰ কি চিন্তা চৰ্চা বিবেক এইবোৰ নাই? আমি মৰিছোঁ কি চিন্তাত, আৰু তাই? পুলিচে মোক থানালৈ মাতিছে, ঘূৰি নাহিলে গম পাবি মোক এৰেষ্ট কৰিছে। কি কৈ আছা তুমি এইবোৰ? পুলিচে তোমাক কিয় মাতিছে? কিয় মাতিছে সেইবোৰ থানালৈ গ'লেহে গম পাম।
আৰু শুনচোন অনু আহিলে মই থানালৈ যোৱা বুলি নকবি তই জীৰ কাষতে থাকিবি তাই কিন্তু অকলে নেৰিবি শুনিলি নহয় কি ক'লা 200 টকা 200 টকা কি যুক্তিত 200 টকা লাগে তোমাক ইয়াৰলে কেব লৈ আহিলে 150 টকাহে লয় তাকো এনেকুৱা পুৰণা গাড়ী কথা কোৱা নাই টিপ টপ এচি গাড়ী ভাড়া কথা কৈছো এইটো লোৱা 100 টকা আৰে লোৱা লোৱা বেছিয়ে দিছো দাদা মই আপোনাৰ গাড়ীত বহুতেই কৈছিলোঁ যে মোক 200 টকা লাগিবই আৰু তেতিয়াতো আপুনি হ'ব বুলি কৈছিল এতিয়া কি হ'ল মানে ছোৱালী ড্ৰাইভাৰ দেখিয়ে গাড়ীত বহিছিলোঁ ভাবিছিলোঁ 2-1 মিঠা মিঠা কথা পাতিম কিন্তু গোটেই ৰাস্তাত তুমিচোন মনে মনে থাকিলা অলপ চেনি তেনি দিলেহে বেছিকৈ ভাড়া পাবা আপুনি মোক কি বুলি ভাবিছে আপোনাৰ দৰে মানুহক আনন্দ দিবলৈ মই গাড়ীখন চলোৱা নাই পেটৰ ভোক মাৰিবলৈহে গাড়ীখন চলাইছোঁ আপোনাৰ পৰা মোক 1 টকাও নালাগে আপুনি নামক গাড়ীৰ পৰা নামক বুলি কৈছোঁ নহয় নামক আৰে তই নকলেও মই নামিম ছোৱালী হৈ গাড়ী চলাই দেখাইছ তাই লেবেলটো চা আৰু শুন আৰু এইটো ষ্টাইলত খুব বেছি 2 দিন গাড়ী চলাব পাৰিবি নিজকে সলনি কৰ বুজিছ নহ'লে তই ভাড়া নাপাবি শুন আনৰ ভোক নাইকিয়া কৰিব পাৰিলেহে তোৰ পেটৰ ভোক মৰিব নহ'লে লগুনে থাকিব লাগিব আপোনাৰ স্বামী নিৰুদ্দেশ হৈ আছে আৰু আপুনি কৈছে আপোনাৰ জনা ইচ্ছা নাই কেনেকুৱা পত্নীহে আপুনি মই কেনেকুৱা পত্নী সেইটো জনাৰ আগতে প্ৰথমে তেওঁ কেনেকুৱা স্বামী সেইটো খবৰ লওক এখন সুখৰ সংসাৰ থকাৰ পাছতো তেওঁক আন এখন সংসাৰৰ কিয় প্ৰয়োজন হ'ল তাক খবৰ লওক পকাই পকাই আপুনি আচল কথাৰ পৰা আঁতৰি যাব খুজিছে ছাৰ আপুনি বাকী কথা বাদ দিয়ক বিভূতি ফুকনৰ প্ৰথম পত্নী মই কি যুক্তিত তাই মোৰ ওপৰত কেছ দিব পাৰে আৰু আপুনি মোৰ কথা নুশুনাকৈ তাইৰ এজাহাৰ কিয় ল'লে সেয়া ইলিগেল এনেকুৱা কৰাৰ তাই কোনো অধিকাৰ নাই তেন্তে আপুনি ৰৈ আছে কিয় আপুনি যদি সকলো জানেই তেওঁৰ ওপৰত ওলোটাকৈ কেছ দিয়ক ইচ্ছা কৰিলে মই বহুত কিবা কিবি কৰিব পাৰিলো হয় কিন্তু ধৈৰ্য ধৰি আছো তাই কিমান তললৈ নামিব পাৰে নামক এনেই আমাৰ জীৱনত এটাৰ পিছত এটা সমস্যাই লগ নেৰা হৈছে এতিয়া আৰু কেছ চেছ দি আৰু সমস্যা বঢ়াই ল'ব খোজা নাই তাকো সেই মানুহজনৰ বাবে যিয়ে মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে সময় এদিন মোৰো আহিব সেইদিনা তাইক তাৰ মোৰ উত্তৰ দিম আৰু বাকী থাকিল বিভূতি ফুকনৰ কথা তেওঁ ঘৰ এৰি যোৱাৰ পৰা আজিলৈ আৰু ঘৰলৈ উভতি অহা নাই আপুনি মিছা নামাতিবা বিশেষ ফুকন মই এইবোৰ এনে কোৱা নাই আমাক ইনফৰ্ম কৰিছে কি ইনফৰ্ম কৰিছে সেইদিনা ৰাতি আপোনাৰ স্বামী বিভূতি ফুকন আপোনাৰ ঘৰলৈ আহিছিল আৰু প্ৰায় আধা ঘণ্টাৰ ওপৰত আপোনাৰ লগত আছে সেয়া সম্পূৰ্ণ মিছা কথা মই আপোনাক আগতেও কৈছো আৰু এতিয়াও কওঁ তেখেত মোৰ ঘৰলৈ অহাটো দূৰৰে কথা তেখেতৰ লগত না মোৰ না পৰিয়ালৰ কাৰোবাৰ কিবা সম্পৰ্ক আছে আৰু না কিবা যোগাযোগ তাৰ মানে আপোনাৰ মতে মই মিছা মাতিছো তাৰ মানে মই মিছলীয়া মইতো আপোনাক মিছলীয়া বুলি কোৱা নাই
কিন্তু আপোনাক যিয়ে ইনফৰমেশ্যন দিছে তেওঁ মিছা মাতিছে। মিছা ইনফৰ্মাৰে মতা নাই, মিছা আপুনি মাতিছে। তেওঁ কি কাৰণে আপোনাৰ ওচৰলৈ আহিছিল মোক মাত্ৰ সেইটো কওক। মিষ্টাৰ ফুকন এতিয়া ক'ত? তেওঁ ক'ত আছে মই নাজানো, আৰু মোৰ জনা কোনো ইচ্ছাও নাই। আপোনাৰ স্বামী নিৰুদ্দেশ হৈ আছে আৰু আপুনি কৈছে আপোনাৰ জনা ইচ্ছা নাই। কেনেকুৱা পত্নীহে আপুনি? মই কেনেকুৱা পত্নী সেইটো জনাৰ আগতে প্ৰথমে তেওঁ কেনেকুৱা স্বামী সেইটো খবৰ লওক। এখন সুখৰ সংসাৰ থকাৰ পাছতো তেওঁক আন এখন সংসাৰৰ কিয় প্ৰয়োজন হ'ল তাক খবৰ লওক। পকাই পকাই আপুনি আচল কথাৰ পৰা আঁতৰি যাব খুজিছে। সেইদিনা যদি বিভূতি ফুকন আপোনাৰ ওচৰলৈ অহা নাছিল তেন্তে কোন পুৰুষ আহিছিল? ছাৰ, ৰমন বৰ্মন আহিছিল এখেতৰ ঘৰলৈ। ৰমন বৰ্মন? কোন ৰমন বৰ্মন? মোৰ স্বামীৰ এসময়ৰ বন্ধু আৰু এতিয়া এখেতৰ বন্ধু। আৰু এই ৰমন বৰ্মনৰ লগত লগ লাগিয়ে এখেতে মোৰ স্বামীক ক'ৰবাত লুকুৱাই ৰাখিছে। মিছা কথা এইবোৰ। তোৰ দৰে মোক চৰিত্ৰহীনা বুলি নাভাবিবি। ৰমন বৰ্মন সেইদিনা আমাৰ ঘৰলৈ অহাটো সঁচা কথা, কিন্তু তেখেত অহাৰ কাৰণ বেলেগ আছিল। বেলেগ? কি বেলেগ? কি সম্পৰ্ক আপোনাৰ ৰমন বৰ্মনৰ লগত? উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা।